মিনহাস এইবাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত ওলাল জাপে জাপে টকাৰ বস্তা কেইবাটাও টকাৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চৰকাৰী বাসগৃহত অগ্নি সংযোগ হোৱাৰ পিছতে ওলাই পৰিছে এই টকাৰ বস্তাসমূহ ইতিমধ্যে জ্বলি অৰ্ধ শতাধিকে শেষ হৈছে আৰু ইতিমধ্যে আধা অংশ জ্বলি শেষ হৈছে সেই টকাৰ বস্তাসমূহ আৰু যিসমূহ বাকি আছিল এই বাকি থকা টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে ইয়াক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কৰ পৰা আহিল ইমান টকা ন্যায়াধীশৰ ঘৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত এনেদৰে টকাৰ বস্তা ওলোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিশেষ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত ওলাল জাপে জাপে টকা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশন্ত বৰ্মাৰ ঘৰ চৰকাৰী বাসগৃহত ওলাল আধা জ্বলা টকা উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিলে ভিডিঅ' যশন্ত বৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত পোহৰলৈ আহিছে এই ঘটনা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে উদ্ধাৰ কৰিলে 4 পৰা 5 বেগ অৰ্ধদগ্ধ টকা এইটো দেখিছো আমি দৃশ্যাংশ দেখিছো এনেদৰে অৰ্ধদগ্ধ টকাসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে 4 পৰা 5টাকৈ বস্তা টকাৰ বস্তা উদ্ধাৰ কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে আৰু এই দৃশ্যাংশ আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিছো ইয়াক দিল্লী উচ্চ ন্যায়ালয়ৰ এই ন্যায়াধীশ যশন্ত বৰ্মাৰ বাসগৃহৰ পৰা ওলাইছে এই টকাসমূহ আৰু এই টকাসমূহ ওলোৱাৰ পিছতে এক প্ৰকাৰে চিন্তিত হৈ পৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে কৰ পৰা আহিল ন্যায়াধীশৰ হাৰত টকা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশন্ত বৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে আহি পৰিছে এই চাঞ্চল্যকৰ ভিডিঅ' শনিবাৰে নিশা উচ্চতম ন্যায়ালয়ে এই বিষয়ত ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ আভ্যন্তৰীণ তদন্তৰ প্ৰতিবেদনৰ ৰাজহুৱা কৰিছে লগতে এই ভিডিঅ' প্ৰকাশ কৰিছে তদন্তৰ প্ৰতিবেদন অনুসৰি ন্যায়াধীশ বৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁৰ পৰিয়ালৰ কোনো সদস্যৰ এনেধৰণৰ টকা নাছিল বা তেওঁৰ বাসগৃহত এনেধৰণৰ পূৰ্বতে টকা নাছিল কিন্তু ক'ৰ পৰা এই টকাসমূহ আহিল সেয়া অস্পষ্ট বুলি তেওঁ উল্লেখ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.কে. উপাধ্যায়ে দাখিল কৰিছিল ইতিমধ্যে প্ৰতিবেদন আৰু প্ৰতিবেদনত কোৱা হৈছে 15 মাৰ্চৰ পুৱা জুই লাগিছিল আৰু সেই জুই লগা কোঠাটোৰ পৰা ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হৈছিল আৰু এগৰাকী নিৰাপত্তা আৰক্ষীৰ মতে তাৰ পৰা জ্বলি যোৱা নগদ ধনৰ লগতে আন অৰ্ধদগ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল আৰু প্ৰতিবেদন অনুসৰি বাংলাটোত বাস কৰা লোক ঘৰুৱা সহায়ক আৰু চৰকাৰী বিষয়াৰ বাহিৰৰ পৰা কোনো লোকে তাত উপস্থিত হ'ব পৰা সম্ভাৱনাও নাছিল বুলিও তেওঁ উল্লেখ কৰিছিল আৰু প্ৰতিবেদনত কোৱা হৈছিল উচ্চতম ন্যায়ালয়ে এই পদক্ষেপৰ পিছত এতিয়া বিষয়টোত আৰু অধিক গুৰুতৰ হৈ পৰিছে ভিডিঅ' ফুটেজ আৰু প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ 3জনীয়া বিচাৰপীঠ গঠন কৰা হৈছে যশন্ত বৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই এনেদৰে জাপে জাপে টকা ভৰ্তি বেগ অৰ্ধদগ্ধ বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভাগ